মই বৰ্তমান উপস্থিত আছোঁ ইয়াকতা গোহাঁই গাঁৱত। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক এটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁহি। আমি পোনে পোনে এই ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ মোবাইলত আমি আবদ্ধ কৰিছোঁ আৰু লগতে আমি সিহঁতৰ বিষয়ে আমি কিছুমান কথা পাতিম, কিছুমান প্ৰশ্ন কৰিম। সেই প্ৰশ্নখিনিৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে দিব, লগতে আৰু সিহঁতে কি কৰি ভাল পায় সেইখিনিও আমি সিহঁতৰ পৰা জানি ল'ম। কোৱাচোন, তোমালোকৰ ইয়াত বাতৰি কাকত আহেনে বাৰু? আহে। কি কি বাতৰি কাকত আহে ইয়ালৈ? আৰু আমাৰ অসম আহে নে? আহে। নিয়মীয়া বাৰ্তা আহেনে? তোমালোকৰ ইয়াত শিশুৰ আলোচনী কিবা কিবি পোৱা হয়নে বাৰু? শিশু আলোচনী কি কি পোৱা? এইডোখৰ দোকান আছে নাই? কিতাপৰ দোকান আছেনে তোমালোকৰ? কিতাপৰ দোকান নাই। ক'ৰ পৰা অনা এইবিলাক? কিয়ক বা যোৰহাট বা এনেকুৱাবিলাকৰ পৰা অনা হয় নাই? তোমালোকে কোৱাচোন, কি কি কৰি ভাল পোৱা? তোমালোকে প্ৰত্যেকেই আছা, তোমালোকে কোনোবাই কি কি কৰি ভাল পোৱা কোৱাচোন? তুমি কোৱাচোন, কি কি কৰি ভাল পোৱা? তুমি কি কৰি ভাল পোৱা কোৱা? মই ছবি আঁকি ভাল পাওঁ। আৰু খেলি ভাল পাওঁ। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা বাৰু? ডক্টৰ হ'ম বুলি ভাবিছোঁ। তুমি কি কৰি ভাল পোৱা? ছবি আঁকি ভাল পাওঁ। এই ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? ইঞ্জিনিয়াৰ। কোৱাচোন, তুমি কোৱা। তোমাৰ নামটো নুসুধিলোঁ, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ ফুকন। তুমি কি হ'ম বুলি ভাবিছা? মই ডক্টৰ। হা, তুমি কি হ'ম বুলি ভাবিছা কোৱাচোন? পুলিচ। তুমি কোৱা। পুলিচ। তুমি? তোমালোকে কি হ'ম বুলি ভাবিছা বাৰু কোৱাচোন? পুলিচ। তোমালোকে? আইপিএছ। তুমি কি হ'বা বুলি ভাবিছা? তুমি কি হ'বা? মই আৰ্মি। তুমি কি হ'বা বাৰু কোৱাচোন? ডক্টৰ। ডক্টৰ। তোমাৰ ওচৰলৈ আহিম দেই ডাক্তৰ হ'লে। তুমি কি হ'ম বুলি ভাবিছা বাৰু? পুলিচ। এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে আমি মনৰ ভাৱ আমি বুজি ল'লোঁ। তোমালোকে কোনোবাই কবিতা চবিতা মুখস্থ আছেনে তোমালোকৰ? গোৱাচোন, কবিতা এটাকে গোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী স্মাইলী বুঢ়া গোহাঁই। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হ'ল গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভাও নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব সিপুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো কেনেকৈ নাখাওঁ। ধন্যবাদ। গতিকে এটা সুন্দৰ কবিতা দেখিলা। এইটো ভৱেন্দ্ৰনাথ শইকীয়াৰ কি ধুনীয়া এটা কবিতা। এই কবিতাটো এনেকুৱা ধৰণে লিখিছিলে। এতিয়া এই গছ গছনি, এতিয়া এই গৰম যে পাইছা, গৰম বস্তুটো এনেকুৱা এটা বস্তু হৈছে যে টাউনত গছ কাটিলেও আমাৰ ইয়াত এফেক্ট হয়, গম পালানে? গতিকে সেই গছজোপা কটাৰ কাৰণে সি একোৱে নেখালে। দেখিছা কি ধুনীয়াকৈ এটা কবিতা লিখি থৈ গৈছিলে। তোমালোকে গান চান গাবানে কোনোবাই? মুখস্থ আছে নে কিবা? গান এটা গাই দিয়া, গোৱা গোৱা। ভাল লাগে গাঁওখনি মোৰ, গছে বনে ফুলে ভৰা, ভাল লাগে গাঁওখনি মোৰ, য'ত আছে নৈ নিজৰা, এবাৰ বলে হিৰ 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 হিৰ, এই নদীখনি বৈ যায় জিৰ 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 জিৰ, বিৰিখে বিৰিখে কোমল পাত, তাতে কুলিৰ মৌ মিঠা মাত, ভাল লাগে পথাৰৰ সোণোৱালী ধাননি, ভাল লাগে সেউজীয়া ৰং, ভাল লাগে পথাৰৰ ৰুমনি দাৱনি, ভাল লাগে সেউজীয়া ৰং, গৰু খেদু ঘূৰ 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 কৈ, খেদু ঘূৰ 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 কৈ, দূৰত শুনি ভাল লাগে মোৰ, নাৱৰীয়া গীতৰে সুৰ, ভাল লাগে গাঁওখনি মোৰ, গছে বনে ফুলে ভৰা, ভাল লাগে গাঁওখনি মোৰ, য'ত আছে নৈ নিজৰা।
নদীখনি বৈ যায় জিৰ 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 বিৰিখে বিৰিখে কোমল পাত তাতে কুৰিৰ মৌ মিঠা মাত তাতে কুৰিৰ মৌ মিঠা মাত ঠিক আছে আৰু কোনোবাই কিবা গাবা তুমি কিবা গাবা কবিতা গোৱা বগা বগা বগলী বাঁহ গছত পৰে কলা কলা কাউৰী জাক পাতি উৰে ঝক 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 ৰেল গাড়ী চলে ৰিম ঝিম বৰষুণ পৰে পকা ধানে পথাৰত হালি জালি নাচে ধানবোৰ খাবলৈ বতা চৰাই আহে সুন্দৰ তুমি কিবা গাব পাৰিবানে গোৱা কি গাবা গোৱা কাৰণ ডাক্তৰ হোৱা ছোৱালীজনীয়ে গাব লাগিব গোৱা জোনবাই এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চুত নাই কিহত কৰি দিম হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পিতেকে নাও মেলি যায় নাৱে বোলে তুলুং গুটুং গঠাই বোলে বাও গধূলিতে দবা কমাও সুন্দৰ ঠিক আছে তুমি কিবা গাবানে কোৱা নমস্কাৰ মোৰ নাম যে সুগন্ধি বাগৈ মই আজি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হৈছে বগা বগা বগলী বাঁহ গছত পৰে কলা কলা কাউৰী জাক পাতি উৰে জক 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 ট্ৰেইন গাড়ী চলে ৰিম ঝিম বৰষুণ পৰে পকা দানে পথাৰত হালি জালি নাচে ধানবোৰ খাবলৈ বতা চৰাই আহে ধন্যবাদ ঠিক আছে তুমি গাবা কিবা নেগোৱা আৰু কোনোবাই গাবা নেকি নেগোৱা দেখিছা তোমালোকে দেখিছানে ল'ৰাতকৈ ছোৱালী বেছিকৈ দেখিছা ছোৱালীকেইজনী বেছিকৈহে সিহঁতৰ প্ৰতিভাখিনি হেৰি কৰিলে তুমি কিবা গাবা ভাওনা বচন মুখস্থ আছে নাই ইয়াত ৰাস পাতে নহয় ৰাসৰ বচন আছে নাই মুখস্থ আছে নাই ভাওনা বচন তাই গাই দিয়া মুখস্থ নাই বাৰু হ'ব একো নাই দিয়া ঠিকেই আছে ভাল লাগিলে তোমালোকক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে তোমালোকৰ এই বিয়াকটা গোহাঁই গাঁৱৰ পৰা আমি প্ৰত্যেককে সুনাগৰিক হোৱাটো কামনা কৰিছোঁ আৰু ভৱিষ্যতে যাতে তোমালোকে এজন ভাল নাগৰিক হৈ এই অঞ্চললৈ তোমালোকে সুনাম কঢ়িয়াই আনিব পৰা তাৰে কামনা কৰিছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ